পৰ্বতচূড়াত গৰু মহৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত চোৰাং গৰুসহ 4টা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। উদ্ধাৰ চোৰাং গৰুসহ 8টাকৈ গুণামহ। আটক ফটিকালি মুছলিম উদ্দিন, আব্দুৰ ৰহমান আৰু এজাজুৰ হকক। পশ্চিমবঙ্গৰ পৰা দিনে দুপুরে শিলামপুর হয়ে পর্বতজোড়া বিভিন্ন এলাকারে দিনে দুপুরেতে গো মাফিয়াসকলে গো সৰবৰাহ বাংলাদেশলৈকে কৰি আছে। আমি এই পৰ্বতজোড়াৰ কাজিগাঁও থানা আৰু লগতে বকৰিবাৰী থানা আৰু গৌৰীপুৰ থানাৰ অন্তৰ্গত বিভিন্ন নদী পথৰে গো মাফিয়াসকলে গো সৰবৰাহ কৰি আছে। আসলতে সিহঁতৰ লগত আৰু প্ৰশাসনৰ লগত হলিগলি আছে নেকি আমাৰ সন্দেহ হয়। আমি চৰকাৰ আৰু প্ৰশাসনক অনুৰোধ জনাইছোঁ, কম সময়ৰ ভিতৰতে এই গো মাফিয়াবিলাকক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আমি ABMCয়ে দাবী উত্থাপন কৰিছোঁ।